হিন্দু ধৰ্মত যিমানেই পূজা বা প্ৰাৰ্থনাৰ মহত্ব আছে সিমানেই ভগৱানৰ সন্মুখত চাকি জ্বলোৱাৰো মহত্ব আছে। আপোনালোকে সকলোৱে ভগৱানৰ সন্মুখত চাকি জ্বলাই মন্ত্ৰ উচ্চাৰণ তথা নিজৰ মনৰ ভাৱ নিশ্চয় প্ৰকাশ কৰে আৰু এখন ঘৰত কেইবাজনো লোকে হয়তো প্ৰাৰ্থনা কৰোঁতে চাকি জ্বলায়। কিন্তু সেই সময়ত আমি এনে এটা ভুল কৰি পেলাওঁ যাৰ পৰিণামস্বৰূপে হাই কাজিয়া, দৰিদ্ৰতা, ঋণ আৰু বেমাৰ ৰূপত পৰিশোধ কৰিবলগীয়া হয়। তেন্তে আহক জানো এইটো কি ভুল। সেইটো ভুল হৈছে চাকিৰ ভুল পদ্ধতিৰে ব্যৱহাৰ কৰা। আমি যিকোনো সকাম, প্ৰাৰ্থনা বা পূজা কৰাৰ আগতে প্ৰথমে চাকি জ্বলাওঁ। আমি ভগৱানৰ প্ৰতি আস্থা আৰু বিশ্বাস চাকি গছৰ জৰিয়তে ভগৱানলৈ পঠিয়াওঁ। এতিয়া আহোঁ চাকি গছ জ্বলি শেষ হোৱাৰ পাছত ৰৈ যোৱা শলিতাডালক কি কৰিব লাগে। আমি প্ৰায়ে এইদৰে জ্বলি ৰৈ যোৱা শলিতাবোৰক একগোট কৰি যেতিয়া আমি কোনো পবিত্ৰ স্থানলৈ যাওঁ বা কোনো নদীত উটুৱাই দিওঁ। যদি আপুনি সন্মানেৰে প্ৰবাহিত কৰিছে তেন্তে সেইটো বেলেগ কথা, কিন্তু কেতিয়াবা যদি খৰখেদাকৈ পেলাই দিয়া হয় তেন্তে সেই পেলাই দিয়া শলিতাই অশুভ প্ৰভাৱ পৰিব পাৰে। প্ৰথমে এইটো জানি লওক যে আপুনি যি চাকি জ্বলায় সেয়া কোনো সাধাৰণ বস্তু নহয়। তাত আপুনি ভগৱানক যি পূজা বা প্ৰাৰ্থনা অৰ্পণ কৰিছে তাৰ সকলো অংগ নিহিত হৈ থাকে। আৰু আপুনি যদি এই শলিতাক অপমান কৰে সেইটো সম্পূৰ্ণ ভুল কৰা হয়। আপুনি এই জ্বলা শলিতায়ো সেই চমৎকাৰ কৰিব পাৰে যিয়েই আপোনাৰ শুই থকা ভাগ্যক জগাই তুলিব। কেৱল আপুনি সঠিক পদ্ধতি জনাটো দৰকাৰ। মান্যতা অনুসৰি আপুনি ভগৱানৰ আগত চাকি গছ জ্বলাই দি প্ৰাৰ্থনা বা মন্ত্ৰ জপ কৰে। যিমান পূজা অৰ্চনা কৰে সকলোবোৰ এই চাকিৰ মাধ্যমেৰে ভগৱানলৈ পঠিওৱা হয়। সেইবাবে এই চাকি গছ বহুত বেছি শক্তিশালী হৈ পৰে। এতিয়া আপুনি এই জ্বলি ৰৈ যোৱা শলিতাবোৰ এসপ্তাহ বা 15 দিনৰ একগোট কৰি আৰু ধূনাৰ যি কাঠি ৰৈ যায় সেই সকলোবোৰতো গোটেই ধূনা চাকিত দি তাৰ ওপৰত অলপ ধূনা ধূপৰ টুকুৰা থাকিলে চন্দনৰ গুৰি আৰু তাৰ ওপৰত দুটুকুৰামান কৰ্পূৰ আৰু ঘি দি জ্বলাই দিব। তাৰ পিছত আপুনি আপোনাৰ কোনো ইষ্ট দেৱতাক মনতে ভাবি সেই ধূনা চাকিৰ পৰা যি ধোঁৱা ওলাব সেয়া ঘৰৰ চাৰিওফালে কোণে কোণে প্ৰবাহিত হ'বলৈ দিব। কিন্তু আপুনি আপোনাৰ ভগৱানৰ বাবে উচ্চাৰণ কৰা মন্ত্ৰ উচ্চাৰণ কৰিয়েই থাকিব লাগিব। এইখিনিতে আপুনি অলপ কষ্ট কৰিব লাগিব, কিন্তু সেইটো আপোনাৰ বাবে ফলদায়ী হ'ব। আপুনি এই ধূনা চাকি ঘৰৰ কোণে কোণে প্ৰবাহিত কৰাৰ পিছত তুলসী গছৰ ওপৰত ৰাখিব পাৰে, যাৰ বাবে আপোনাৰ ঘৰৰ ঋণাত্মক শক্তিসমূহ শেষ হৈ যাব। আৰু এইখিনি জ্বলি ছাই হোৱাৰ পিছত গুৰিখিনি চালি আপোনাৰ ওচৰত সৰু টেমাত ৰাখিব পাৰে আৰু পূজা কৰাৰ পিছত এই ছাই আপুনি কপালত লগাব পাৰে, যিয়েই আহিব লগা বিপদৰ পৰা ৰক্ষা কৰিব। এই গুৰিয়ে আপুনি ঘৰৰ দুৱাৰৰ বাহিৰৰ ফালে সদায় স্বাস্তিক বনাব পাৰে, যিয়েই বাহিৰৰ ঋণাত্মক শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰাত বাধা দিব। কাৰোবাৰ যদি নজৰ লাগে তেন্তে এই ছাই তেওঁৰ কপালত দিব, নিশ্চয় ভাল ফলাফল পাব। ইয়াৰ উপৰিও আপুনি আৰু এটা কাম কৰিব পাৰে। কেৱল এই থাকি যোৱা শলিতাবোৰ এটা মাটিৰ পাত্ৰত বা চাকিত জ্বলাই তাৰ ছাইবোৰৰ লগত অলপ পানী আৰু মাটি মিহলাই ফুলৰ টাবত বা তুলসী গছৰ মাটিত মিহলাই দিব। ইয়াৰ জৰিয়তে এই শলিতাবোৰৰ অপমান হোৱাৰ পৰা বচোৱাৰ লগতে আপোনাৰ ঘৰৰ মাটিখিনিও শুদ্ধ হৈ পৰিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।